নমস্কাৰ। থাম্বনেইলটো দেখিছে, তাত লিখিছোঁ কি ফটোখনৰ অন্তৰালত এটি বিশেষ কথা। আৰু ফটোখন নিশ্চয় আপোনালোকে চিনি পাইছে। যিসকল কবিতাৰ লগত জড়িত তেওঁলোকে এই ফটোখন নিশ্চয় চিনি পাইছে। তেওঁ চিনাকি। তেওঁ হৈছে জোনমণি দাস। বৰ্তমান নৱ প্ৰজন্মৰ এগৰাকী আগশাৰীৰ কবি। তেওঁ বহু ভাল ভাল কবিতা লিখিছে। কেইবাখনো গ্ৰন্থ তেওঁ প্ৰকাশ পাইছে। সেই যিকি নহওক আজিৰ আলোচনাটোৰ বিষয়বস্তু সেয়া নহয়, অইন এটাহে। এই ফটোখন কিয় বিশেষ মোৰ কাৰণে, এই ফটোখনক লৈ কিয় এটা ভিডিঅ' আজি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ, মূল কথা সেইটোৱে। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাম আৰু তাৰ আচল কথাটো জানো। ফটোখন চাই নিশ্চয় আপোনালোকে এটা কথা অনুমান কৰিব পাৰিছে, কবিয়ে কোনোবা কবিতাৰ সভাত কবিতা পাঠ কৰিছে। তেওঁ থিয় হৈ আছে স্পীকাৰৰ সন্মুখত। গতিকে আমি নিঃসন্দেহে বুজি পাইছোঁ যে তেওঁ নিশ্চয় কোনো কবিতাৰ সভাত কবিতা পাঠ কৰিছে। কবিতাৰ সভা যথেষ্ট বৃদ্ধি পাইছে। কবিৰ সংখ্যাই যথেষ্ট বুলি বহুতেই কয়। ওপৰলৈ শিলগুটি এটা মাৰি দিলে বোলে তলত কবিৰ মূৰতহে পৰে, এনেকুৱা এটা কথাও ওলাই থাকে। কথাটো গোটেই নোহোৱা নহয়, কবিৰ সংখ্যা যথেষ্ট বাঢ়িছে। ঠিক তেনেকৈ কবিতাৰ অনুষ্ঠানো বাঢ়িছে। আজি মই মূল দুটা কথা ক'ম। সেই দুটাৰ ২ নম্বৰটো হৈছে আমি কবিতাৰ সভাবোৰত এটা কথা বিশেষভাৱে লক্ষ্য কৰোঁ। ধৰা হ'ল ৫০ গৰাকী কবিক কবিতা পাঠ কৰিবলৈ দিয়া হৈছে। আৰম্ভণিতে ৫০ জন থাকিব বাৰু, কিন্তু লাহে লাহে গৈ গৈ শেষৰ ফালে ৫ জনো নাথাকে। নিজৰ কবিতাটো পাঠ কৰিছে, কৰি তেওঁ সভাস্থলী ত্যাগ কৰিছে। অৰ্থাৎ নিজৰ কবিতাটো পাঠ কৰিবলৈহে যেন তেওঁ আহিছিল, আনৰ কবিতা শুনাৰ দৰকাৰ নাই। গতিকে শেষৰ ফালে খালী চকী উদং হৈ যায়। এইটো আটাইতকৈ দৃষ্টিকটু মোৰ কাৰণে। সেইকাৰণে সভাৰ যিয়ে আয়োজন কৰে তেওঁলোকে আৰম্ভণিতেই এটা কথা জনাই দিব লাগে যে আটাইকেইগৰাকী কবিয়ে কবিতা পাঠ কৰাৰ পাছতহে যেন সভাস্থলী ত্যাগ কৰে সকলোৱে। আৰু এইবোৰ ক'বলগীয়া কথা নহয়, কবিসকলে নিজে জানিব লগা কথা। নিজৰ কবিতাটো যিদৰে দৰকাৰী, আনৰ কবিতাটো দৰকাৰী। গতিকে আনৰ কবিতাটো শুনিব লাগে, নিজৰ কবিতাটো পাঠ কৰি আঁতৰি যাব নালাগে। ১ নম্বৰ কথা। ২ নম্বৰ কথা সেইটো। এতিয়া কথা হ'ল কি ১ নম্বৰ কথা কোনটো, যিটো মই থাম্বনেইলত যিটো দিছোঁ ফটোখন, সেই ফটোখন প্ৰথম মোৰ ক'বলগীয়া কথা। তাত আপোনালোকে দেখিছে জোনমণি দাসে থিয় হৈ এটা কবিতা পাঠ কৰি আছে। আৰু সেই কবিতাটো তেওঁ কাগজত লিখি নিছে। লিখেই হওক বা টাইপ কৰিয়েই হওক, তেওঁ কাগজত লৈ গৈছে। কিন্তু আজিকালি দেখা গৈছে প্ৰায়ভাগ কবিতাৰ সভাত কবিতা পাঠ কৰোঁতাজনে এনেকৈ মোবাইলটো লৈ মোবাইলটো চাই কবিতা পাঠ কৰে। একেবাৰে দৃষ্টিকটু দৃশ্য এয়া। মোবাইলটোত যেতিয়া কবিতাটো চাই পাঠ কৰিব, এইটো একেবাৰে যান্ত্ৰিক হৈ যায়। চাই থাকোঁতাজনৰ ভাল নালাগে। দেখাত সৰু কথা হ'লেও কবিসকলে এনেধৰণৰ কথাবোৰ মনোযোগ দিয়া ভাল। তেওঁ যদি নিজৰ হাতৰ আখৰেদি হওক বা টাইপ কৰিয়ে হওক কবিতাটো লিখি লৈ যায়, পকেটত কাগজখন লৈ গ'ল, ধুনীয়াকৈ তেওঁ পাঠ কৰিলে। আৰু প্ৰয়োজন সাপেক্ষে সেই কপিটো তেওঁ সঞ্চালক বা সভাপতিৰ হাতত দি থৈও আহিব পাৰে। দেখাটো ভাল হয়। গতিকে বেছি যান্ত্ৰিক হ'লে অনুষ্ঠানবোৰ বেছি বেয়া হৈ যায়। গতিকে কবিতা পাঠ কৰাৰ সময়ত পাৰ্যমানে আমি মোবাইলটো এৰাই চলা ভাল। এই কথাটো মই আগৰ পৰাই লক্ষ্য কৰিছোঁ। বহুতেও এই কথাটো ইতিমধ্যে সামাজিক মাধ্যমতো লিখিছে। আৰু মই অনুৰোধ জনাইছোঁ কবিসকলক এই দুটা কথা যেন বিশেষভাৱে লক্ষ্য কৰে। আনৰ কবিতাও শুনক, কবিতাৰ সভালৈ গৈ নিজেও পাঠ কৰক, আৰু অন্ততঃ নিজৰ কবিতাটো
হাতেৰে লিখি গৈ পাঠ কৰক, মোবাইলত নহয়। এইটো এটা অনুৰোধহে। যদি এই ক্ষেত্ৰত আপোনাৰ দ্বিমত আছে তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আৰু আমাৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব, তেতিয়া আমাৰ নটিফিকেশ্যনবোৰো পাই থাকিব। গতিকে আজিলৈ বিশেষ নকওঁ, ইমানেই। আগলৈ আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ। শুভৰাত্ৰি।